নমস্কাৰ। চাহ বাগিচাৰ ভোট লৈ জিকাৰ লগতে চাহ শ্ৰমিকক প্ৰতিনিধিত্ব কৰা আৰু নিজা চাহ বাগিচা থকা মন্ত্ৰী, সাংসদ, বিধায়ক আছে। তেওঁলোকে ভয় নকৰি সকলোৱে একেলগে ভাৰতৰ শক্তিশালী মুখ্যমন্ত্ৰী ধৰি কওক অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগটোক ৰক্ষাৰ বাবে আইন, নীতি, নিয়ম সকলো ঠিক কৰক। নহ'লে মাল্টিনেশ্যনেল কোম্পানীবোৰে অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগক ধ্বংস কৰিব। ইতিমধ্যেই মুখ্যমন্ত্ৰীয়ে মাটিৰ পট্টা দিম, ৩% চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে। আপোনালোক সকলোৱে মিলি মুখ্যমন্ত্ৰীক বুজাওক যে ১,৫০,০০০ ক্ষুদ্ৰ চাহ বাগিচা আছে অসমত। ১,০০০তকৈও অধিক বৃহৎ কোম্পানীৰ চাহ বাগিচা আছে। এই ২০০ বছৰীয়া অসমৰ চাহ উদ্যোগ ৰক্ষাৰ ফৰ্মুলা ভালদৰে বুজাই দিয়ক। নহ'লে মাল্টিনেশ্যনেল কোম্পানী যেনে বাকৰি চাই, হিন্দুস্তান লিভাৰ, টাটা আৰু অন্যান্য কোম্পানীয়ে অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগটোকে শেষ কৰি পেলাব। ভাবকচোন, অসমৰ এই চাহ উদ্যোগটোৱে ১ কোটিতকৈও অধিক লোকৰ ঘৰত চৌকা জ্বলাই আছে। কিন্তু আমি সকলোৱে জানো ইতিমধ্যেই ৱাৰেণ্ট ইণ্ডিয়া টি লিমিটেড, আসাম ফ্ৰণ্টিয়াৰ, এপিজয়, আসাম কোম্পানী ইত্যাদি বহুতো চাহ কোম্পানীয়ে চাহ বাগিচা সম্পূৰ্ণ বিক্ৰী কৰি চাহ ব্যৱসায়ৰ পৰাই ওলাই অন্য ব্যৱসায়ত নামিছে। এই মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ মালিক ৰাজনৈতিক নেতা, ব্যাগুম চৰকাৰী বিষয়াৰ লগত মিলি লবি সৃষ্টি কৰি নিজৰ ব্যৱসায়ৰ স্বাৰ্থত এইবিলাক চলাই আছে। আমি জানো সকলো বস্তুৰেই দাম বাঢ়িল, যদিও চাহৰ দাম বঢ়া নাই। কাৰণ তেওঁলোকে নিজৰ ব্যৱসায়ৰ স্বাৰ্থত কেনিয়া, বাংলাদেশকে আদি কৰি বিভিন্ন দেশৰ পৰা নিম্নমানৰ চাহ ১৫০ টকা কেজিত চাহ আমদানি কৰি অসমৰ চাহৰ লগত মিক্স কৰি নিজৰ ব্যৱসায় চলাই আছে। অসমৰ চাহৰ কষ্ট অফ প্ৰডাকশ্যন ২০০ টকাতকৈও অধিক হোৱাত বজাৰত ফেৰ মাৰিব নোৱাৰাৰ ফলত অসমৰ চাহ বাগিচাবিলাক ধ্বংস হৈছে। এই মাল্টিনেশ্যনেল কোম্পানী বাকৰি চাই, হিন্দুস্তান লিভাৰ, টাটা, অন্যান্য কোম্পানীৰ হাজাৰ লাখ কোটিৰ টাৰ্ণ অভাৰ আছে। কিন্তু অসমৰ চাহ শ্ৰমিকে এইবোৰৰ পৰা এটকাৰ সুবিধাও পোৱা নাই। চাহৰ গোটেই মুনাফা, ক্ৰীমটো এই কোম্পানীবিলাকেই খাই আছে। ভাৰতবৰ্ষৰ পাৱাৰফুল মুখ্যমন্ত্ৰীয়ে এই যি ৰেকেট চলি আছে, লবি চলি আছে, বন্ধ কৰক। তেওঁলোকৰ বন্ধ কৰি তেওঁলোকৰ ওপৰত চেচ লগাই বাগিচাৰ লাইনৰ উন্নয়নৰ বাবে সেই টেক্সৰ পৰা অহা টকা খৰচ কৰিব পাৰে। লগতে কেনিয়া, বাংলাদেশ আৰু অন্যান্য দেশৰ পৰা অহা চাহৰ ওপৰত সঁচা অৰ্থত ১০০% ইম্পোৰ্ট ডিউটি লগালে ১৫০ টকাৰ চাহ ৩০০ টকা হ'ব। নাটক কৰিলে কিন্তু নহ'ব। সঁচা অৰ্থত লগালেহে অসমৰ ২০০ বছৰীয়া নিজ দেশ অসম তথা ভাৰতবৰ্ষৰ চাহ উদ্যোগ জীয়াই থাকিব। এই পৰামৰ্শ মই আগবঢ়ালো, কৰি দিয়ক, চাহ বাগিচা জীয়াই থাকিব। ৰাজু চাহু, প্ৰাক্তন বিধায়ক, সম্পাদক, অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখা।